Very good evening to all of you. আজি আমি আৰম্ভ কৰিব লৈছো জিঅ'গ্ৰাফিৰ যিটো ফাউণ্ডেশ্যন ক্লাছ চলি আছিলে ন সেয়া ক্লাছ আজিৰ পৰা আৰম্ভ হ'ব ৰিষ্টাৰ্ট হ'ব ঠিক আছে চ' সকলো সোনকালে জইন হৈ ল'লে আমি আমাৰ জিঅ'গ্ৰাফি ফাউণ্ডেশ্যন ক্লাছ আমি ষ্টাৰ্ট কৰিব পাৰিম ঠিক আছে লাষ্ট ক্লাছত আমি জিঅ'গ্ৰাফি ক'লৈকে পঢ়া হ'ল লাষ্ট ক্লাছত মই ভাবোঁ আমি হেৰি পঢ়িছিলোঁ ৰাইট কি পঢ়িছিলোঁ লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ হিমালয় পঢ়া হৈ গ'ল ফৰ্মেশ্যন এণ্ড টপোগ্ৰাফি পঢ়া হৈ গ'ল ৰাইট টপোগ্ৰাফি পঢ়া হৈ গ'ল টপোগ্ৰাফি আমি উইণ্ড টপোগ্ৰাফি লাষ্টত শেষ কৰিছোঁ নেকি উইণ্ড টপোগ্ৰাফি কৰিলোঁ নেক্সট আমি কৰিলোঁ গ্লেচিয়াৰ হয়নে আমি গ্লেচিয়াৰ হিমবাহ পঢ়িলোঁ হয়নে গ্লেচিয়াৰ পঢ়িলোঁ অ'কে চ' এই গ্লেচিয়াৰ মই লাষ্টৰ অকণমান কৈ পেলাই আমি আজি নেক্সট ক্লাছ আজি আমাৰ কি হ'ব আৰ্থকুইক এণ্ড টেকটনিক প্লেট আজি আমাৰ টপিকটো কি আছে আৰ্থকুইক এণ্ড টেকটনিক প্লেট আছে হয়নে আৰ্থকুইক এণ্ড টেকটনিক প্লেটৰ পৰা আছে অ'কে চ' মই এবাৰ গ্লেচিয়াৰ বিষয়ে অকণমান কৈ লওঁ ঠিক আছে চ' গ্লেচিয়াৰ কেনেকৈ ফৰ্ম হয় আমি জানিছিলোঁ না চাউণ্ডৰ ভিজিবিলিটি ঠিকে আছে নে চাই ল'বা অ'কে চোৱা চ' আমি আগতে চাইছিলোঁ যে গ্লেচিয়াৰ কেনেকৈ ফৰ্ম হয় এতিয়া এটা ইম্পৰ্টেণ্ট কথা হ'ল যে আমাৰ পানী বটল এটা যিটো আমি ঠাণ্ডা পানী বটল এটা ফ্ৰিজৰ পৰা উলিয়াই অনা ঠাণ্ডা পানী বটল এটা কিয় বাহিৰত থোৱাৰ লগে লগে বটলটো চাইডে পানীৰ টোপালবোৰ লাগি ধৰে ঠিক আছে আৰু এটা কথা হ'ল যে সূৰ্যৰ ইমান ওচৰত ঠিক আছে চ' সূৰ্য আমি ইমান তলত আছোঁ আৰু তোমাৰ সূৰ্যৰ ওপৰত একেবাৰে সূৰ্যৰ ওচৰত থকা হিমালয় পৰ্বতত গ্লেচিয়াৰ বৰফ কেনেকৈ জমা হয় চ' সূৰ্যৰ তাপ তাত বেছি পায় আৰু আমাৰ তলতটো কম পায় চ' তাৰ পাছতো গ্লেচিয়াৰ কেনেকৈ জমা হয় ঠিক আছে আৰু পানী বটল এটা আমি ফ্ৰিজৰ পৰা উলিয়াই অনাৰ পাছত তাত কেনেকৈনো বাহিৰত পানী কণিকাসমূহ লাগি থাকে চ' সেইখিনি কথা মই কৈ পেলাই গ্লেচিয়াৰ যিখিনি ফৰ্মচন আছে বা গ্লেচিয়াৰ কি টপোগ্ৰাফি কৰিব পাৰে সেইখিনি আমি পঢ়া হৈ গ'ল অ'কে চ' মই জাষ্ট আকৌ এবাৰ মোক কমেণ্ট কৰাৰ কাৰণে মই কৈছোঁ যে গ্লেচিয়াৰ কেনেকৈ ফৰ্ম হয় ঠিক আছে চ' গ্লেচিয়াৰ ফৰ্ম হ'বলৈ হ'লে তুমি আগত জানিব লাগিব যে ফ্ৰিজৰ পানীৰ কথাটো চোৱা ফ্ৰিজৰ বটলত তোমাৰ পানী চাইডে পানী কণিকাসমূহ কেনেকৈ জমা হয় ছাপ'জ এইটো এটা ফ্ৰিজৰ পানী আছিলে ছাপ'জ ঠিক আছে চ' পানীৰ বটলটো তোমাৰ কি হ'ল চাইডে যদি বাহিৰলৈ উলিয়াই দিবা বটলটো উলিয়াই দিয়াৰ লগে লগে তোমাৰ চাইডে পানী কণিকাসমূহ লাগি থাকে তাৰ কাৰণটো কি চোৱা ফ্ৰিজটোত কি হয় ফ্ৰিজটোত তোমাৰ যেতিয়া বটলটো ভৰাই দিয়া তাত তোমাৰ এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ পায় তাৰমানে ঠাণ্ডা টেম্পাৰেচাৰ পায় হয়নে চ' ঠাণ্ডা হৈ যায় আৰু আমি জানো যে বায়ুত ঘূৰি থকা পানী কণিকাসমূহ হিউমিড বুলি কয় হয়নে হিউমিডিটি বুলি কয় অ'কে চ' এতিয়া কথা হ'ল যে ফ্ৰিজৰ ভিতৰত এটা বহুত বেছি -ডিগ্ৰী টেম্পাৰেচাৰ এটা মেইনটেইন হৈ থাকে ঠিক আছে আৰু তোমাৰ বাহিৰত তোমাৰ কি হয় পানীবিলাক মানে পানী বাষ্প হৈ পেলাই উৰি ফুৰে তোমাৰ সেয়া খালৰ পানী হ'ব পাৰে কাৰোবাৰ খেঙেনো হ'ব পাৰে কাৰোবাৰ খেকা হ'ব পাৰে কাৰোবাৰ থুই হ'ব পাৰে হয়নে চ' থুই পেলাই চাবা যে অলপ পাছত দেখিবা যে সেই থুই ওপৰলৈ গুচি গ'ল তোমাৰ সেইখিনি শুকাই গ'ল তাৰমানে ক'ত গ'ল ই বায়ু তোমাৰ বাষ্প হৈ পেলাই বায়ুতে উপঙি ফুৰিছে মানে বায়ুতে ঘূৰি ফুৰিছে ঠিক আছে তুমি যেতিয়াই ফ্ৰিজৰ পৰা পানীৰ বটলটো বাহিৰলৈ উলিয়াই লৈ আহি টেবুলত থলা চ' তোমাৰ ইয়াত কম টেম্পাৰেচাৰ আছে নে ইয়াত তোমাৰ টেম্পাৰেচাৰ কম আছে কিন্তু বাহিৰত তোমাৰ টেম্পাৰেচাৰ বেছি আছে ঠিক আছে আৰু বাহিৰত ঘূৰি ফুৰা পানীৰ কণিকাবিলাক কি হ'ব ঠাণ্ডা টেম্পাৰেচাৰ আকৰ্ষণ তাত লাগি যাব ঠিক আছে চ' লাগি যাব তোমাৰ কাৰোবাৰ থু খেকা এইবিলাক তাৰমানে পানী কণিকা হ'ব ঠিক আছে চ' চিন্তা কৰিব নালাগে পানী যেতিয়া বাষ্পীয় হয় পানী যেতিয়া ওপৰলৈ উৰে ঠিক আছে সেইটো তোমাৰ ডিষ্টিলেশ্যন বুলি কয় পানী যেতিয়া ওপৰলৈ উৰে তাত অকল H2 থাকে বেলেগ একো তোমাৰ লেতেৰা চব তলত এৰি থৈ যাব ঠিক আছে চ' কি হ'ব তোমাৰ গৈ পেলাই ঠাণ্ডা তাত টেম্পাৰেচাৰত লাগি যাব চ' লাগি যোৱাৰ লগে লগে এই হিউমিডবিলাক কি হ'ব পানীলৈ ৰূপান্তৰিত হৈ পেলাই তললৈ বৈ যাব চ' বটলটো ফুটা নাথাকে ঠিক আছে চ' বাহিৰৰ যিখিনি বাষ্প আছে সেই বাষ্পখিনিয়ে কি হয় বটলত লাগি পেলাই পানী হৈ পেলাই পৰি যায় এই কনচেপ্টটো যদি ক্লিয়াৰ আছে এতিয়া আমি আগবঢ়াওঁ আমাৰ গ্লেচিয়াৰ কেনেকৈ ফৰ্ম হয় ঠিক আছে চ' আমাৰ তলত আমি বহুত বস্তু উষ্ণতা পাওঁ ইয়াত মই আছোঁ মোৰ বৰ্ডখনৰ পৰা এটা হিট ৰিলিজ কৰিছে কেমেৰাটোৰ পৰা হিট ৰিলিজ কৰিছে প্ৰতিটো বস্তু আচবাব জীৱ আমি একেলগে থকা ঠিক আছে প্ৰতিটো বস্তুৱে হিট ৰিলিজ কৰে আৰু আমি সেই হিটটো আমি পাওঁ আমি বেছিকৈ হিট পাওঁ চ' যিমানে ওপৰলৈ যাবা তুমি যিমানে ওপৰলৈ যাবা সিমান টেম্পাৰেচাৰ তোমাক কমিবলৈ ধৰিব কাৰণ তাত অকল সূৰ্যৰ বাহিৰে বেলেগ একো চ'ৰ্চে নাথাকিব টেম্পাৰেচাৰ পাবৰ কাৰণে ঠিক আছে আৰু তোমাৰ টেম্পাৰেচাৰ কি হয় তোমাৰ তলত বেছি হয় অ'কে চ' যেতিয়া তুমি এখন পাহাৰ চাবা ধৰি লোৱা এখন পাহাৰ হয় ঠিক আছে আৰু সূৰ্যটো আমাৰ ওপৰত আছে চ' সূৰ্যৰ ওচৰত থাকিলেও টেম্পাৰেচাৰ তোমাৰ কি হ'ব সূৰ্যৰ ওচৰত থাকিলেও
এই বাকীবিলাক তোমাৰ ইয়াত একো অবজেক্ট বিলাক নাথাকিব সো লাহে লাহে তুমি ওপৰলৈ যিমান যাবা তুমি প্ৰায়বিলাক অবজেক্ট এৰি থৈ যাব লাগিব ঠিক আছে সো ধৰি লোৱা এইটো এটা পাহাৰ হয় তুমি প্ৰায়বিলাক অবজেক্ট এৰি এৰি পেলাই ওপৰলৈ যেতিয়া যাব লাগিব ঠিক আছে সো তাত তোমাৰ কি হ'ব অকল সূৰ্যৰ টেম্পাৰেচাৰ বাঢ়ি একো নাথাকিব ঠিক আছে সো সূৰ্যৰ টেম্পাৰেচাৰ বাঢ়ি একো নাথাকিব আৰু তোমাৰ ইয়াত কি হ'ব তোমাৰ ঠাণ্ডা বতাহ মাৰিব সেইটো অঞ্চলত হয়নে কি হ'ব ঠাণ্ডা বতাহ মাৰিব ওকে ঠাণ্ডা বতাহ মাৰিলে কি হ'ব এই আৰু তোমাৰ এনে ওপৰৰ পাৰ্টটো ঠাণ্ডা হৈ আছে সো বতাহ বিলাকত তোমাৰ হিউমিড আহিব নে আহিব এই হিউমিড বিলাক আহি পেলাই তোমাৰ কি হ'ব এই বাষ্প বিলাক আহি পেলাই লগ লাগি পেলাই জমা হ'ব ল'ব ঠিক আছে সো ঠাণ্ডা যিহেতু এইটো এই অঞ্চলটো যিহেতু ঠাণ্ডা হৈ আছে সেই ঠাণ্ডা অঞ্চলত তোমাৰ কি হ'ব এই পানী এইবিলাক কি হ'ব জমা হ'ব ল'ব কোনবিলাক যিবিলাক তোমাৰ বতাহত আহিছিলে ঠিক আছে এইবোৰ জমা হ'ব ল'ব লাহে লাহে এইবিলাক তাত লাগি পেলাই ঠাণ্ডাত লাগি লাগি জমা হ'ব আৰু তোমাৰ গ্লেচিয়াৰ কি হয় জানানে প্ৰায় 40 ইয়াৰ্ছ ওকে এইবিলাক বৰফ নগলে তাকে আমি গ্লেচিয়াৰ বুলি কওঁ ঠিক আছে কিন্তু লাখ লাখ বছৰ তোমাৰ হিমালয়ত যিবোৰ গ্লেচিয়াৰ আছে সেইবিলাক গ্লেচিয়াৰ বৰফ তোমাৰ লাখ লাখ বছৰ হৈ গ'ল আজিলৈকে গলা নাই ঠিক আছে সো সাউন্ড প্ৰপাৰলি ঠিক হৈ আছে নে কি হৈছে প্ৰপাৰলি গলা নাই ঠিক আছে সো এইটো কনসেপ্ট কৈ মই সোমাই যাম একো চিন্তা কৰিব নালাগে একবাৰ মই ৰিকল কৰাই দিছো তাৰপৰা আমি আৰ্থ কুইক আৰু আমি টেকটনিক প্লেটত এন্টাৰ কৰিম ওকে সো ইয়াত কি হ'ব এই বৰফ বিলাক যেতিয়া তোমাৰ ইয়াত কি হ'ব তোমাৰ লাগিব ঠিক আছে আৰু প্ৰেছাৰ জেনেৰেট হ'ব এটা প্ৰেছাৰ আৰু প্ৰেছাৰটো জেনেৰেট হোৱাৰ ফলতে তলফালে কি হ'ব এই বৰফ বিলাক গলি গলি নৈলৈ ৰূপান্তৰিত হ'ব ঠিক আছে সো তলৰ ফালে বৰফ বিলাক কি হ'ব ওপৰৰ ফালে কেতিয়াও নগলে কাৰণ প্ৰেছাৰ দিব লাগিব যেতিয়া আমি আইচক্ৰীম এটাও খাওঁ তেতিয়া আমি চুপিব লাগিব ন চুপি মানে প্ৰেছাৰ দিলে কি টান খাব হয়নে মানে ওপৰৰ পৰা কি ইয়াত প্ৰেছাৰ পৰিলে কি গলিবলৈ আৰম্ভ কৰিব ঠিক আছে সো তেনেকে এফালে কি তোমাৰ পানী বৈ আহিবলৈ ল'ব তাৰ আগত পানী বৈছিলে নে নবৈছিল ঠিক আছে সো এই ধৰণে কি হয় এটা বৰফত এটা গ্লেচিয়াৰ হয় কি হয় তোমাৰ বৰফৰ যিখিনি মানে হিমবাহ বুলি কয় অসমীয়াত ই কি হয় গ্লেচিয়াৰ হয় ঠিক আছে সো এইখিনিলৈকে এৰিছো এতিয়া আমাৰ নেক্সট কনসেপ্ট আজি নতুন কনসেপ্ট কি পঢ়িম বুলি কৈছিলো আৰ্থকুইক এণ্ড টেকটনিক প্লেট চাউণ্ড ঠিক আছে ওকে ঠিক আছে আৰ্থকুইক এণ্ড টেকটনিক প্লেট ভূমিকম্প আৰু টেকটনিক প্লেট ঠিক আছে ওকে সো এটা কথা হ'ল যে আমি আগতে গম পাইছিলো যে আমাৰ পুৰণা যিবিলাক নিয়মত আমাৰ পৃথিৱীখনক ভাগ কৰিছিলে কেনেকে তিনটা ভাগ কৰিছিলে হয়নে কি আছিলে ভাগকেইটা ওপৰতো আছিলে তোমাৰ শিয়াল সীমা আৰু তলত আছিলে নাইফ হয়নে শিয়াল সীমা আৰু নাইফ ওকে এইটো আছিলে তোমাৰ সীমা আৰু এইটো আছিলে তোমাৰ শিয়াল এই ধৰণে ভাগ কৰা হৈছিলে হয়নে সিলিকন আৰু এলুমিনিয়াম হয়নে সো এই ধৰণে আমাৰ ভাগ কৰা হৈছিলে সো আমাৰ যিটো আধুনিক থিয়ৰী মতে ক'লে যে আৰ্থৰ আমাৰ এইটোক আমি বেলেগকে আমি পঢ়িছিলো আমি আৰ্থ যেতিয়া ফৰ্মেশ্যন পঢ়িলো তাত মই কৈছিলো মই বেছি ডিটেইল নকওঁ কাৰণ ইয়াত আমাৰ টপিক হ'ল আৰ্থকুইক এণ্ড টেকটনিক প্লেট ওকে সো এই টপিকটোত মই কি ক'ম যে শিয়াল সীমা এইখিনি আমাৰ আগৰ নিয়ম আছিলে তাৰ পাছতে আমাৰ নতুন চাইণ্টিষ্টসকলে মানে ভূতত্ত্ববিদসকলে ক'লে যে এইটোক আমি বেলেগ এটা ধৰণে সজাই লৈছো আৰু সেইটো নাম কি দিলে তেওঁলোকে সেইটো তোমাৰ আকৌ মানে ষ্ট্ৰাকচাৰ একে আছিলে কিন্তু নাম বেলেগ হৈ গ'ল ঠিক আছে সো নাম বেলেগ কৰি পেলাই কি দিলে তলৰ পাৰ্টটো ক'লে যে এইটো নাম হ'ব তোমাৰ কোৰ এই পাৰ্টৰ নাম কি দিলে কোৰ আৰু এই পাৰ্টৰ নাম দিলে তোমাৰ মেণ্টেল এই পাৰ্টৰ নাম দিলে তোমাৰ মেণ্টেল আৰু এইটো পাৰ্টৰ নাম দিলে কি এইটো পাৰ্টৰ নাম দিলে কি ক্ৰাষ্ট ওকে ক্ৰাষ্ট আৰ্থৰ ক্ৰাষ্ট মানে একেবাৰে মানে ওপৰৰ পাৰ্টটো কি বুলি কয় কি বুলি কয় ক্ৰাষ্ট বুলি কয় ঠিক আছে সো এতিয়া কথা হ'ল যে পৃথিৱীৰ একেবাৰে ওপৰৰ যিটো পাৰ্ট ইয়াত তোমাৰ কিমান পাৰ্চেণ্ট আছে আৰু তোমাৰ তলৰ পাৰ্টটো কিমান পাৰ্চেণ্ট আছে এই পাৰ্টটো কিমান পাৰ্চেণ্ট আছে আৰু তলৰ পাৰ্টটো একেবাৰে কিমান পাৰ্চেণ্ট আছে আমি জানোনে ঠিক আছে সো পৃথিৱীখনৰ একেবাৰে ওপৰৰ যিটো পাৰ্টত আমি আছো গোটেই পৃথিৱী আছে ইয়াত তোমাৰ ঘৰ হৈছে বিল্ডিং হৈছে সকলোবিলাক হৈছে মাত্ৰ তোমাৰ পৃথিৱী 1%ত কিমানত 1%ত ঠিক আছে আৰু তলৰটো হৈ গ'ল তোমাৰ প্ৰায় 83% তলৰটো হৈ গ'ল 83% আৰু তোমাৰ যিটো কোৰ পাৰ্ট আছে কোৰ পাৰ্টটো কিমান হ'ব 16%ত থাকিব ঠিক আছে সো এটা কথা হ'ল যে মানে আটাইতকৈ যিটো কম আছে সেইটোতে আমি সকলোবিলাক আছো এইটো তোমাৰ ক্ৰাষ্ট পাৰ্ট বুলি কয় তলৰটো মেণ্টেল আটাইতকৈ ডাঠ সো আমি এই সীমাৰ লগত মেণ্টেলক কম্পেয়াৰ কৰিব পাৰো নাইফক আমি তোমাৰ 16 কোৰ লগত পাৰো আৰু শিয়ালটো আমি কি ক্ৰাষ্ট বুলি ক'ব পাৰো ঠিক আছে নে এইখিলৈকে কোনোবা কিবা বুজি নোপোৱা আছে এইখিলৈকে নাই ওকে ঠিক আছে ওকে সো ওপৰৰ পাৰ্টটো তোমাৰ কি বুলি ক'ব পাৰি লিথোস্ফিয়াৰ বুলি ক'ব পাৰি কাৰণ শিল বালি পোৱা যায় আৰু তলত তোমাৰ পেৰিস্ফিয়াৰ আৰু তাৰ তলতো বেৰিস্ফিয়াৰ বুলি কোৱা হয় মই এইখিনি আগতে কৈছো সেইকাৰণে বিশেষ এতিয়া টাইম লষ্ট নকৰোঁ ঠিক আছে সো মেইনলি ভলকেনিক এৰাপশ্যন বা আৰ্থৰ তোমাৰ যিবোৰ তলৰ যিবিলাক ঘটনা ঘটি থাকে ঠিক আছে সো তলৰ যিবোৰ এই এণ্ডজেনিক ঘটনা যিবোৰ ঘটি থাকে লাইক
আৰ্থকুইক তোমাৰ তাৰ পৰা ভলকেনিক এৰাপশ্যন এইবিলাক কোনটো পাৰ্টত হোৱা দেখা যাব মেণ্টেলতে আৰম্ভ হ'ব ঠিক আছে কিন্তু মেণ্টেলত ইয়াত বেছিকে হ'বলৈ নাপাব ঠিক আছে কাৰণ এইটো এটা বহুত ডেন্স এটা লেয়াৰ হয় কয় আৰ্থৰ এটা বহুত ডেন্স লেয়াৰ হয় আৰু এই লেয়াৰটোৰ ওপৰতে আমাৰ পৃথিৱীখন আছে ঠিক আছে যিটো ক্ৰাষ্ট পাৰ্ট বুলি কোৱা হয় ক্ৰাষ্ট পাৰ্টটো মাত্ৰ 1% উপস্থিত আছে চ' ঠিক আছে চ' এতিয়া আমি গৈ আছো ভূমিকম্প ফালে কিন্তু মই ভূমিকম্প ক'বৰ কাৰণে কিমান আগৰ পৰা ষ্টাৰ্ট কৰিছো হয়নে অ'কে চ' এতিয়া কথা হ'ল যে আদিতে কি হৈছিলে মই আকৌ এবাৰ আদিলৈ গুচি গৈছো মানে ফাৰ্ষ্টতে কি হৈছিলে প্ৰায় 230 মিলিয়ন বছৰ আগতে কি হৈছিলে তোমাৰ আৰ্থখন কি হ'ল আমাৰ পৃথিৱী কেনেকৈ ফৰ্ম হৈছিলে আমি গম পোৱা নাই আৰ্থখন আমাৰ প্ৰথমে এটা হট আছিলে হয় নে কি হৈছিল তোমাৰ ৰেড হট তাৰমানে কি একদম জ্বলন্ত একদম ৰঙা হৈছিলে এটা কি আৰু কেনেকৈ সৃষ্টি হৈছিলে এই সৃষ্টি কেনেকৈ হৈছিলে ৰঙা ৰংটো পোৱা নাই নহয় ঠিক আছে চ' প্ৰথমে কি হৈছিলে আমি জানো যে আমাৰ ডাবল ষ্টাৰ থিয়ৰী আমি পঢ়িছিলো নে আমি ডাবল ষ্টাৰ থিয়ৰী পঢ়িছিলো এই ডাবল ষ্টাৰ থিয়ৰী মতে কি আছিলে ডাবল ষ্টাৰ থিয়ৰী এই ডাবল ষ্টাৰ থিয়ৰীত মই কি কৈছিলো এই থিয়ৰী মতে কৈছিলো যে আগতে হেনো আমাৰ সূৰ্য আছিলে হয়নে সূৰ্যৰ ওচৰে পাজৰে দুটা গ্ৰহ আছিলে সূৰ্যৰ ওচৰে পাজৰে দুটা গ্ৰহ আছিলে এই দুটা গ্ৰহৰ পৰা আমাৰ সৌৰজগত বা আমাৰ গ্ৰহাণুপুঞ্জ কেনেকৈ সৃষ্টি বুলি কৈছিলো এই গ্ৰহটো নিজে ব্লাষ্ট হৈছিল ঠিক আছে এই গ্ৰহটো নিজে কি হৈছিলে ই নিজে ভাঙিছিলে আৰু ভাঙি পেলাই ই গৈ পেলাই এইটো গ্ৰহকো ভাঙি টুকুৰা টুকুৰ কৰি শেষ কৰি দিছিলে আৰু সেইবিলাকে কি হৈছিলে চিটিকি পৰি পেলাই কি হৈছিলে আমাৰ গ্ৰহাণুপুঞ্জ সৃষ্টি হৈছিলে তাৰে এটা আছিলে আমাৰ পৃথিৱী ঠিক আছে তাৰে এটা কি আছিলে আমাৰ তাৰে এটা আছিলে পৃথিৱী অ'কে এইখিনি কাৰো প্ৰব্লেম নাই অ'কে এতিয়া আমি হ'ল পৃথিৱী চ' পৃথিৱীখন প্ৰথমে কি আছিলে তোমাৰ ৰঙা হৈ আছিলে একদম বহুত তোমাৰ হট হৈছিলে ঠিক আছে আৰ্থখনত তোমাৰ একদম আৰ্থ কি আছিলে একদম হট হৈ আছিলে ঠিক আছে আৰ্থ একদম ৰেড হট হৈ আছিলে ঠিক আছে ইয়াত তোমাৰ পচিবিলিটি অফ লাইফ আছিলে নে নো পচিবিলিটি অফ লাইফ অ'কে সেই সময়ত পচিবিলিটি নাছিলে কাৰ পচিবিলিটি নাছিলে তোমাৰ লাইফৰ পচিবিলিটি নাছিলে ঠিক আছে চ' এই তোমাৰ ৰেড হট লাহে লাহে ঠাণ্ডা হৈ তোমাৰ ই কি কৰিলে আৰু যেতিয়া কিবা এটা বস্তু গৰম হয় তাক ঠাণ্ডা কৰা হয় তুমি দেখিবা যে তাৰ শ্বেপটো বদলি যাব ঠিক আছে ইয়াৰ কি হ'ল তোমাৰ শ্বেপটো লাহে লাহে ইয়াৰ বদলি গ'ল আৰু শ্বেপটো বদলি পৃথিৱীখন ঘূৰণীয়া হয় নে পৃথিৱীখন ঘূৰণীয়া নহয় পৃথিৱীখন কি হয় জিঅ'ড অ'কে জিঅ'ড কি ষ্টেপ হয় জিঅ'ড ষ্টেপ হয় জিঅ'ড বুলি কয় ঠিক আছে চ' জিঅ'ড মানে কি সম্পূৰ্ণ ঘূৰণীয়া নহয় পৃথিৱীৰ চুঙাটোৰ দৰেও নহয় পৃথিৱীৰ ডিমটোৰ গতেও নহয় পৃথিৱীৰ মাত্ৰ জিঅ'ড অ'কে চ' আমি সকলো জানো যে পৃথিৱীখন জিঅ'ড ষ্ট্ৰাকচাৰ জিঅ'ড মানে এনেকুৱা ক'ৰবাত সোমোৱা ক'ৰবাত উঠা ক'ৰবাত ক'ৰবাত চাপ অ'কে আৰু পৃথিৱীখন আমাৰ ষ্টাডি অধ্যয়নৰ সুবিধাৰ কাৰণে চাইণ্টিষ্টসকলে নিজে কি বুলি কৈছে ঘূৰণীয়া বুলি ধৰি লৈছে ঠিক আছে ঘূৰণীয়া বুলি ধৰি লৈ অধ্যয়ন কৰিবলৈ মানে সুবিধা হ'ব অ'কে এইটো কথা হ'ল যে যেতিয়া এইটো তোমাৰ সৃষ্টি হ'ল তোমাৰ ঠাণ্ডা হ'ল এইটো সৃষ্টি হ'ল ঠিক আছে চ' ঠাণ্ডা হ'লৰ সৃষ্টি হ'লৰ কি হ'ল ঠিকে আছে অ'কে চ' কি হ'ল তোমাৰ লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিলে তুমি ধৰি লোৱা বেঙেনা এটা যেনিবা পুৰিছা ঠিক আছে আজি বা আলু এটা পুৰিছা চ' বেঙেনাটো তুমি যেতিয়া পুৰিবা পুৰাৰ লগে লগে বেঙেনাটো কি হ'ব তোমাৰ এই ধোঁৱা ওলাব ল'ব হয়নে ধোঁৱা ওলাব যেতিয়া ফুটিব ক'ৰবাত কৰিব ধোঁৱা ওলাই যাব ক'ৰবাত সোমাই যাব হয়নে তেনেকুৱা হ'ব আৰু লগে লগে দুটা তৰফ হৈ যাব ছাল এখন বেলেগ হৈ যাব আৰু তোমাৰ বেঙেনাটো ভিতৰৰ ফালে সোমাই যাব সেই তেনেকুৱা হ'ব নে হ'ব চ' তেনেকৈ ঠাণ্ডা হোৱাৰ পাছতো আৰ্থখন তোমাৰ কি হ'ল ঠাণ্ডা হ'ব ল'লে আৰু তোমাৰ দুটা ভাগত বিভক্ত হ'ল ঠিক আছে ই তোমাৰ কি হ'ল ঠাণ্ডা হ'ল দুভাগ হৈ গ'ল এটা ভাগটো এনেকৈ বাহিৰত থাকিলে আৰু এটা তোমাৰ ভিতৰত ভাগ এটা ওলাই গ'ল ঠিক আছে এটা ভাগ তোমাৰ ভিতৰত এনেকৈ হৈ গ'ল অ'কে চ' এতিয়া ভিতৰত যিটো ভাগ হ'ল তোমাৰ যিবিলাক আগৰ চাইণ্টিষ্ট আছিলে তেওঁলোকে ক'লে যে নাম দিলে যে এই ভিতৰত তোমাৰ লেণ্ড এৰিয়া টোটেল এৰিয়া ঠিক আছে এইটো তোমাৰ এটা সময়ত কি হ'ল লেণ্ড হৈ গ'ল গোটেই টোটেল লেণ্ড এৰিয়া হৈ গ'ল আৰু এই লেণ্ড এৰিয়াটোৰ নাম দিয়া হ'ল তোমাৰ পেনজিয়া এই লেণ্ড এৰিয়াটোৰ নাম দিয়া হ'ল পেনজিয়া ঠিক আছে নে পেনজিয়া অ'কে আৰু বাহিৰত তোমাৰ গোটেইখিনি ৱাটাৰ এৰিয়াটোৰ নাম দিয়া হ'ল তোমাৰ কি পেন্থালাছা এই গোটেই ৱাটাৰ এৰিয়াটোৰ নাম দিয়া হ'ল পেন্থালাছা ঠিক আছে পেন্থালাছা অ'কে চ' তেনেকে তাৰপৰা কি হ'ল তোমাৰ লাহে লাহে কি হ'ল এইখিনি ভাঙিব ল'লে কাৰণ টেকটনিক কাৰণখিনি মই কমকৈ পাছলৈ ঠিক আছে অ'কে য়েছ লাউৰেচিয়া বুলিও কোৱা হয় জম্বুদ্বীপ বুলিও কোৱা হয় টেইলৰে দিছিলে ৰ'বা কৈ আছো ঠিক আছে কালক্ৰমত তোমাৰ এণ্ডজেনিক কাৰণত কি হ'ল এই যিটো পৰ্চন আছিলে এই তোমাৰ পেনজিয়া আছিলে পেনজিয়া তোমাৰ কি হ'ল ভাঙিব ল'লে ঠিক আছে তোমাৰ কি হ'ল পেনজিয়া ভাঙিব ল'লে অ'কে মই আৰ্থখন যিটো ৱাটাৰ লেণ্ড আছিলে কোনটো আছিলে এইটো আছিলে ৱাটাৰ ঠিক আছে তাৰ ভিতৰত কি আছিলে পেনজিয়া এই পেনজিয়া তোমাৰ কি হ'ল দুভাগ হ'ব ল'লে এটা পাৰ্ট ওপৰলৈ গ'ল পেনজিয়া আৰু এটা পাৰ্ট তোমাৰ কি হ'ল পেনজিয়া এটা পাৰ্ট তললৈ গ'ল ঠিক আছে এটা নাম হ'ল তোমাৰ আংগাৰা লেণ্ড আৰু এটা নাম হ'ল তোমাৰ গণ্ডৱানা লেণ্ড এইখিনি আমি সকলোৱে জানো
আৰু মাজত সাগৰৰ সৃষ্টি হ'ল এখন যিখন তোমাৰ তেথিছ সাগৰ বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় তেথিছ সাগৰ বুলি কোৱা হয় এতিয়া কিছুমান দাৰ্শনিক আহিলে কিছুমান সাইন্টিষ্ট আহিলে তেওঁলোকে ক'লে টেইলৰে ক'লে যে মহাদ্বীপীয় গমনৰ এটা তেওঁ থিয়ৰি দিলে তেওঁ তত্ত্বটো মতে কি ক'লে তেওঁ ক'লে যে এই মহাদ্বীপ বিলাক বোলে এইবিলাক বোলে কি হয় ইটোৱে সিটোৰ ফালে গতি কৰি থাকে ঠিক আছে সেই কথা কোনে ক'লে তোমাৰ টেইলৰে ক'লে এক নম্বৰ কোনে দিলে টেইলৰে এই থিয়ৰিটো দিলে ঠিক আছে টেইলৰ ওকে নেক্সট আহিলে তোমাৰ সেকেন্ড ৱেগেনাৰ এই এলফ্ৰেড ৱেগেনাৰ এই ৱেগেনাৰে ক'লে যে নহয় এইবিলাক থিয়ৰি বিলাক যায় মানে এই তত্ত্ব মানে তেওঁ ক'লে যে এই প্লেট বিলাক গতি কৰে এই মহাদ্বীপ বিলাক গতি কৰে কিন্তু গতি কৰি পেলাই যেতিয়া এটা মহাদ্বীপত খুন্দা খায় চ' খুন্দা খোৱাৰ পাছতো গতি কৰি থাকে ঠিক আছে খুন্দা খোৱাৰ পাছতো বোলে সি আগলৈ গতি কৰি থাকে তাৰ ফলত কি হ'ল ভূগৰ্ভত কি হয় কিছুমান প্ৰাকৃতিক ঘটনা দেখিবলৈ পোৱা যায় সেইবুলি ৱেগেনাৰে ক'লে ঠিক আছে চ' এতিয়া কথা হ'ল যে আমাৰ প্লেট বিলাকৰ কেনেকে সৃষ্টি হ'ল ঠিক আছে প্লেট বিলাকৰ কেনেকে সৃষ্টি হ'ল ওকে চ' এতিয়া এটা কথা তুমি চোৱা আমাৰ ক্ৰাষ্ট পাৰ্টত কি আছে আমাৰ ক্ৰাষ্ট পাৰ্ট মাত্ৰ কিমান বুলি কৈছিলো মই ক্ৰাষ্ট পাৰ্ট মাত্ৰ 1% ঠিক আছে আৰু মেণ্টেল এইটো আৰু আমাৰ ঘৰ বিল্ডিং সবে 1% আছে কৈছে আমাৰ এই 1% আছে এতিয়া তোমালোকে ভাবিব পৰা যে আমি আমাৰ মানে পৃথিৱীখনত ইমান প্ৰেছাৰ দিছো ইমান ওজন দিছো আমি 10 মহলীয়া এটা ঘৰ বনাইছো 20 মহলীয়া ঘৰ বনাইছো মানে পৃথিৱীয়ে এই 1% কিমান সহ্য কৰিব হয়নে তেনেকুৱা একো নহয় চোৱা তুমি ঘৰ বনাইছা তুমি এইখিনিত ঘৰ বনাইছা ঠিক আছে তুমি এইখিনিত বিল্ডিং বনাইছা কিন্তু তুমি তাত লগোৱা শিল বালি ইটা ক'ৰ পৰা আনিছা এই পৃথিৱীৰ ওপৰৰ পৰাইতো কৰবাৰ পৰা আনিছা কৰবাৰ পৰা ইটা আনিছা ইয়াত লগাইছা কৰবাৰ শিল আনিছা ইয়াত লগাইছা কৰবাৰ বালি আনিছা ইয়াত লগাইছা হয়নে চ' তাৰমানে কি তুমি বেলেগ গ্ৰহৰ পৰাতো আনি ইয়াত ওজন দিয়া নাই তাৰমানে কথা বুজি পাইছা চ' তুমি এইটো গ্ৰহতে কোনোবা এঠাইত থকা বস্তুখিনি আনি পেলাই তুমি বেলেগ এটা ঠাইত তুমি সুসংবদ্ধভাৱে ৰাখিছা মাত্ৰ কথা সিমানেই তুমি এক্সট্ৰা প্ৰেছাৰ বা এক্সট্ৰা লোড আৰ্থৰ ওপৰত নাই দিয়া ঠিক আছে চ' সেইকাৰণে এই 1% এতিয়া মোক ক'ব লাগে যে এই 83%টো ইমান বেছি আৰু ইয়াৰ 1% মাত্ৰ ই কেলে দবি নাযায় ই কেলে সোমাই নাযায় মানে পৃথিৱীখনৰ এই 1% ক্ৰাষ্ট এৰিয়াটো কিয় এই 83% বা পৃথিৱীৰ তললৈ সোমাই নাযায় তাৰ কাৰণ হ'ল যে এই পাৰ্টটোৰ ডেন্সিটি বহুত বেছি এই পাৰ্টটো কিয় বহুত ডেন্স এৰিয়া হয় ঠিক আছে বহুত ডেন্স হয় ইয়াত তোমাৰ ডেন্সিটি কি হয় বহুত বেছি ইয়াত কি হয় ডেন্সিটি হয় ঠিক আছে চ' ডেন্সিটি এইটো বেছি ভিজিবিলিটি নাই হোৱা ইয়াত এইটো কি হয় তোমাৰ ডেন্সিটি বেছি হয় আৰু ডেন্সিটি মানে কি ঘনত্ব আৰু ঘনত্ব বেছি হলে মানে কম ঘনত্ব বস্তু এটা বেছি ঘনত্ব বস্তু এটা কি হ'ব তোমাৰ কি উপঙি থাকিব ঠিক আছে লাইক মৌজুল ওকে মৌজুল কি হয় মৌজুল বহুত কি হয় বহুত ডেন্সিটি বহুত ডাঠ তোমাৰ কি হয় এনেকে তুমি ঢালিলে বহুত লাহে লাহে পৰিব মৌজুলটো হয়নে আৰু কেনেকে টেষ্ট কৰিব পাৰি মানে মৌজুল পিয়ৰ হয় নে নহয় তুমি ক'বা অলপ পানী ল'বা এগিলাচ পানী নহ'বা তুমি আধা গিলাচ পানী ল'বা ঠিক আছে এই আধা গিলাচ পানী তুমি ইয়ালৈকে পানী ভৰাই দিলা তাৰপৰা তুমি মৌজুল দিলা ঠিক আছে বা তুমি মৌজুল দিলা এটা পানী দিলা তুমি চাবা অলপ দেৰি চাবা যে মৌজুল এক্সট্ৰা হৈ যাব পানী এক্সট্ৰা হৈ যাব ঠিক আছে ওকে চ' কি হ'ল মৌজুল ইমান মানে ডেন্স হয় নে বহুত বেছি কি হয় মৌজুলৰ ডেন্সিটি ওকে চ' সেই কি হয় এই পাৰ্টটোৰ ডেন্সিটি বহুত বেছি আৰু ওপৰ পাৰ্টৰ ডেন্সিটি বহুত কম সেইকাৰণে ইয়াৰ ওপৰত কি উপঙি থাকে এতিয়া কথা হ'লে কেতিয়াবা যে উপঙি থাকে মানে উপঙি থাকে বুলি নহয় এই ডুবি নাযায় ঠিক আছে চ' কেতিয়াবা এই এনেকুৱা হয় নে কেতিয়াবা এনেকুৱা হ'ব পাৰে হয়নে চ' মানে কি হ'ল আগতে কি হ'ল তোমাৰ বহুত বছৰ আগতে তোমাৰ ইমান ষ্টেবল নাছিল এতিয়া যেনেকে আমি মহাকাশ বিলাক মহাদেশ বিলাক মহাসাগৰ বিলাক এতিয়া যেনেকে ষ্টেবল আছে আগতে বহুত আগত যেতিয়া পৃথিৱী গঠন হৈছিলে তেতিয়া ষ্টেবিলিটি নাছিলে ঠিক আছে কাৰণ কৈছো যে মোৰ আগতে তোমাৰ বিলাক ভাগ হৈছিলে হয়নে এইবিলাক যেতিয়া ভাগ হৈছিলে এই ধৰা এনেকে যেতিয়া ভাগ হৈছিলে চ' ভাগ হওঁতে ষ্টেবিলিটি নাছিলে ন তোমাৰ যেতিয়া ভাগি যায় এফালে এক টুকুৰা হৈ যায় এফালে এক টুকুৰা হৈ যায় এফালে এক টুকুৰা হৈ যায় এফালে হৈ যায় এফালে হৈ যায় এফালে হৈ যায় ঠিক আছে চ' যেতিয়া এইবিলাক দাৰ্শনিক বিলাক এই সাইন্টিষ্ট বিলাক যে ক'লে যে কি হয় মহাদ্বীপ বিলাক ঘূৰি ফুৰে চ' ঘূৰি ফুৰোতে মানে মাজত ফাট মেলিব আৰু ফাট মেলাৰ লগে এইবিলাকতো স্থিৰ হ'ব নোৱাৰিব হয়নে চ' স্থিৰ নাথাকোতে আগতে মানে কি আছিলে গোটেই মহাদেৱ বিলাক এনেকে প্লেট বিলাক কি কৰিছিলে ওপৰত কি কৰিছিলে ঘূৰি ফুৰিছিলে ঠিক আছে ওকে চ' লাহে লাহে এইবিলাক কি হ'ল তোমাৰ কি হ'ল ষ্টেবল হ'ব ল'লে ঠিক আছে চ' ষ্টেবল হ'ব ল'লে লাহে লাহে চ' ইয়াত তোমাৰ কেইবাটাও টুকুৰা হ'ব ল'লে চ' এই টুকুৰাবিলাকে এতিয়া আমি প্লেট বুলি জানো ঠিক আছে এই টুকুৰাবিলাকে আমি এতিয়া কি বুলি জানো প্লেট বুলি জানো ওকে এইবিলাকে হ'ল তোমাৰ প্লেট আৰু প্লেট মানে কি গম পাইছা নহয় আমাৰ পৃথিৱীখনৰ তলত ঠিক আছে আমাৰ পৃথিৱীখনৰ তলত এক ছেকেণ্ড আমাৰ পৃথিৱীখনৰ তলত থকা কিছুমান কি হয় প্লেট হয় যিবিলাকৰ ওপৰত তোমাৰ মহাদেশ মহাসাগৰ বিলাক থকা দেখা যায় হেল্ল' কওকচোন মই এই ক্লাছত আছো ৰ'ব সৰি ফৰ ডেট ঠিক আছে নে চ' কি হ'ল কি কৈছিলো যে মই চ' এইবিলাক হয় প্লেট হয় যিবিলাকৰ ওপৰত তোমাৰ আমাৰ দেশবিলাক উপস্থিত আছে ঠিক আছে চ' তাৰ এক্সাম্পল ল'বৰ কাৰণে আমি চাব পাৰো
আমি চাব পাৰো আমাৰ ইণ্ডিয়া কথাকে ঠিক আছে আমাৰ ইণ্ডিয়া কথাকে চাব পাৰো সো মই যে দেখালো যে আংকাৰা আৰু গণ্ডৱা যেনেকে ভাগ হৈ গ'ল ঠিক তেনেকে আমাৰ বাকি দেশবিলাক কিছুমান প্লেটৰ ওপৰতে উপস্থিত আছে ঠিক আছে এতিয়া এইখনত চোৱা এখন তুমি দেখিছানে কেইবাখন দেশ মহাদেশ দেখিছানে চোৱা ইয়াত তোমাৰ কেইবাখন দেশ মহাদেশ আছে সববিলাক কিয় লাহে লাহে এখন প্লেট ঠিক আছে এইবোৰ কি হয় এখন এইবিলাক প্লেট হয় এইবিলাক কিয় এখন প্লেট হয় ঠিক আছে সো যিবিলাক তোমাৰ গণ্ডৱানা আৰু আংকাৰা ভাঙিলে ঠিক আছে সো তোমাৰ গণ্ডৱানা আৰু আংকাৰা বুলি যে ক'লো তাৰ ওপৰৰ যিখিনি পাৰ্ট আছিলে সো সুপাৰ কন্টিনেন্ট বুলি কিয় কয় পেনজিয়াক সুপাৰ কন্টিনেন্ট বুলি কয় গম পোৱা নে পেনজিয়াক কি বুলি কয় হয় সুপাৰ কন্টিনেন্ট বুলি কয় কিয় সুপাৰ কন্টিনেন্ট বুলি কয় কাৰণ সেই পেনজিয়াৰ পৰাই তোমাৰ কি হৈছে পেনজিয়া তোমাৰ লেণ্ড এৰিয়া আছিলে হয় জানো এই লেণ্ড এৰিয়াটো ভাঙি পেলাই তোমাৰ কেনেকৈ টুকুৰা টুকুৰ হ'ল ন সো তলত কি হয় তোমাৰ এই পেনজিয়া ভাঙিছিলে আৰু নাম কি হ'ল তোমাৰ আংকাৰা আৰু গণ্ডৱানা ঠিক আছে সো ওপৰৰ যিখিনি আছিলে ওপৰৰ যিটো পাৰ্ট আছিলে সেই ওপৰৰ পাৰ্টটোৰ পৰা যিবিলাক তোমাৰ প্লেট সৃষ্টি হ'ল সেই প্লেট বিলাকে তোমাৰ এখন মহাদেশৰ তলত আছে এতিয়া বা মানে এখন মহাদেশৰ তলত আছে সো ওপৰৰ যিখিনি তোমাৰ ওপৰৰ যিটো পাৰ্ট আছিলে সেই পাৰ্টটো ভাঙি পেলাই তোমাৰ যিবোৰ প্লেট সৃষ্টি হ'ল সেই প্লেটৰ ওপৰত যিবোৰ দেশ আছে সেইবোৰ সব ওপৰৰখিনি ঠিক আছে সো এই ওপৰৰ দেশবিলাক সব কি হ'ব এই ওপৰৰ পাৰ্টটোত থকা দেশ হয় ঠিক আছে আৰু তলৰখিনি কি আফ্ৰিকা হৈ গ'ল তোমাৰ অষ্ট্ৰেলিয়া হৈ গ'ল শ্ৰীলংকা বা সাউথ আমেৰিকা এইবিলাক কি হ'ল তোমাৰ এটা তলৰলৈ আহিলে ঠিক আছে সো এটা কথা হ'ল যে তুমি চাবা দেই এই যে কৈছিলে যে কন্টিনেন্টেল ড্ৰিফ্ট থিয়ৰী 1911 চন মানতে দিয়া কোনে ৱেগেনাৰে দিয়া থিয়ৰী বিলাকত কি কৈছে তেওঁ কৈছে যে কি কৈছিলে যে সব মহাদ্বীপ বিলাক বোলে কি হয় সিটোৰ পৰা সিটোৰ ফালে গতি কৰে বা ই আগলৈ যায় বা পাছলৈ যায় হয়নে সো এইটো প্ৰমাণ এইটো চোৱা তো কি হ'ল এইটো কি বুলি কয় মেডাগাস্কাৰ বুলি কয় ঠিক আছে এই অংশটো কয় মেডাগাস্কাৰ তুমি যদি ভাৰতৰ গুজৰাটৰ এই অংশটো তুমি যদি লগ লগাই দিব খোজা এই বস্তু লগ লগাই দিব খোজা তুমি দেখিবা যে এই দুটা প্ৰায় মিলি গৈছে ঠিক আছে এই অংশটো কি হ'ব তোমাৰ প্ৰায় মিলি যাব ওকে এই অংশটো কি হ'ব তোমাৰ প্ৰায় মিলি যাব তুমি যদি ঠেলি নিয়া ন প্ৰায় মিলি যাব ঠিক আছে সো কোৱা হয় যে মানে ইয়াৰ পৰা লাহে লাহে আঁতৰি গ'ল ওকে সো এইটো পাৰ্ট তুমি ইয়াৰ লগত লগ লগাই দিয়া এই দুটা কি হ'ব তোমাৰ প্ৰায় কি হ'ব এই দুটা পাৰ্ট সবতে এই দুটা পাৰ্ট কি হ'ব পুৰা মিলি যাব বুজিছানে খাপ খাই ওকে এইটো পাৰ্ট খিলা আহিব এইটো পাৰ্ট খিলা আহিব এনেকৈ কি হ'ব খাপ খাই যাব ঠিক আছে সো কন্টিনেন্টেল ড্ৰিফ্ট থিয়ৰী বুলি কৈছে ড্ৰিফ্ট হয় তাৰমানে কি এই কি হয় চলি ফুৰে বুলি কৈছে ওকে সো এইবিলাকে কিছুমান প্লেটৰ ওপৰতে আমাৰ দেশ মহাদেশ বিলাক এতিয়া উঠি আছে ঠিক আছে সো কেতিয়াবা কি হয় এই প্লেট বিলাক চোৱা আমাৰ আৰ্থৰ মই দেখাইছিলো যে আৰ্থৰ আমাৰ এইটো আছিলে এইটো আমাৰ আৰ্থৰ ফৰ্মেশ্যনটো আছিলে ব্লেক কালাৰ ঠিক আছে সো এইটো হৈ গ'ল তোমাৰ ক্ৰাষ্ট এইটো হৈ গ'ল মেণ্টেল এইটো হৈ গ'ল কোৰ ওকে সো কেতিয়াবা কি হয় তোমাৰ এই ক্ৰাষ্টৰ পাৰ্টটোত এক ছেকেণ্ড ওকে এইটো তোমাৰ কি হৈ গ'ল এইটো হৈ গ'ল তোমাৰ ক্ৰাষ্টৰ পাৰ্টটো ঠিক আছে এইটো হৈ গ'ল তোমাৰ ক্ৰাষ্টৰ পাৰ্ট এক ছেকেণ্ড এইটো ক্ৰাষ্ট আৰু মই ক'লো যে মেগমা লাভা এইবিলাক তোমাৰ আগ্নেয়গিৰি উদ্যান এইবিলাক প্ৰথমে তোমাৰ মেণ্টেলৰ পৰা আহিব ঠিক আছে মেণ্টেলৰ পৰা আহিব এইটো হৈ গ'ল তোমাৰ কি ক্ৰাষ্টৰ পাৰ্ট কেতিয়াবা কি হয় চোৱা এতিয়া মই যে ক'লো যে প্লেট বিলাক যে সৃষ্টি এই প্লেট বিলাক ক'ত আছে এই প্লেট বিলাক ক'ৰবাত নহয় ক'ৰবাত ইয়াতে আছে ন ধৰি লও এখন প্লেট হৈ গ'ল ঠিক আছে এই ধৰি লও এখন প্লেট এইখিনি পৰা এইখিনিলৈকে এখন প্লেট ওকে এখন গোটেইখন প্লেট জানিব ঠিক আছে এখন প্লেট এখন কি হয় প্লেট হৈ গ'ল ওকে সো আকৌ ধৰি লও এইখিনিৰ পৰা আকৌ এইখিনিলৈ এখন প্লেট হৈ গ'ল এনেকৈ দি গ'ল এখন প্লেট এখন প্লেট আৰু য'ত প্লেট নাই সেইবিলাক কি হ'ব তোমাৰ মহাসাগৰ হৈ যাব বা খালী জেগা হৈ যাব ঠিক আছে এইখিনি ধৰি লও এখন প্লেট সো এনেকৈ আমাৰ কি হ'ব 7খন মেজৰ প্লেট আৰু 20খন কি আছে তোমাৰ মাইনৰ সৰু প্লেট দেখিবলৈ পাম ঠিক আছে সো বিলাক কি প্লেট হৈ গ'ল ওকে সো যিবিলাক অংশত প্লেট নাই কেতিয়াবা কি হয় তোমাৰ এই মেণ্টেল পাৰ্টৰ পৰা লাভা উদ্গীয়ন হয় নে আগ্নেয়গিৰি উদ্গীয়ন হয় নে মই কৈছো আগ্নেয়গিৰি হয় ঠিক আছে সো ইয়াৰ পৰা কেতিয়াবা আগ্নেয়গিৰি উদ্গীয়ন হৈ যাব ই ক'ত যাব তোমাৰ এইফালেদি ওলাই যাব এনেকৈ ঠিক আছে সো এইফালে যেতিয়া আগ্নেয়গিৰি উদ্গীয়ন যাব ধৰি লও এইফালেও এটা তোমাৰ আছে আগ্নেয়গিৰি উদ্গীয়ন ঠিক আছে এইফালে গ'ল আগ্নেয়গিৰি উদ্গীয়ন এইফালে গ'ল ঠিক আছে সো যেতিয়া আগ্নেয়গিৰি উদ্গীয়ন হ'ব এইবিলাক জেগাৰ পৰা ঠিক আছে সো তেতিয়া কি হ'ব তোমাৰ এই অংশত থকা লাভাৰ পৰিমাণ কমিবনে এই অংশত থকা লাভাৰ পৰিমাণ কমিবনে সো কমি যোৱাৰ লগে লগে কি হ'ব তোমাৰ কমি যোৱাৰ লগে লগে কি হ'ব এই জেগাবোৰ খালী হৈ যাব ঠিক আছে সো এই জেগাবোৰ খালী হোৱাৰ লগে লগে তোমাৰ ভিতৰত আমাৰ আভ্যন্তৰীণ ভাগত পৃথিৱীৰ আভ্যন্তৰীণ ভাগত ভূগৰ্ভ ঠিক আছে সো কিবা খেলি মেলিটো হোৱা দেখা যাবই কিছুমান বেলেগ কাম হোৱা দেখা যাবই সো তেতিয়া কি হয় এই খালী জেগাটো পুৰাবৰ কাৰণে এই প্লেটখনো অকণমান চাপি আহিব লগা হয় এই প্লেটখনো অকণমান চাপি আহিব লগা হয় এই প্লেটখন এফালে যাব লগা হয় এইখন এফালে যাব লগা কি এইজনে এই কি লাগে এই অংশটো ফিল আপ কৰিবৰ কাৰণে চাপি যাব লগা হয় ঠিক আছে সো চাপি যোৱাৰ ক্ষেত্ৰত কি হয় তেতিয়া পৃথিৱীখন আমাৰ অলপমান ওপৰতো আমাৰ কি হয় কিছুমান খেলি মেলি হোৱা দেখা যায় এনেকৈ হয়নে ঠিক আছে সো
কিয় দেখা যাব হয়তো কাৰণ তলফালে যেতিয়া তোমাৰ খালী হৈ গ'ল ন এই পদাৰ্থ কাৰণ এইটো তোমাৰ সলিডো নহয় একেবাৰে লিকুইডো নহয় সো এই পদাৰ্থখিনি যেতিয়া খালী হৈ যাব তেতিয়া কি হ'ব সেই জেগাডোখৰ ফিল আপ কৰিবৰ কাৰণে ওপৰত অকণমান খেলি মেলি হোৱা দেখা যাব কাৰণ এইবিলাক আহিব লাগিব হয় নাই সো এইবিলাক আহি পেলাই যাতে ফিল আপ কৰা জেগাডোখৰ আৰু সেই ফিল আপ কৰাৰ সময়তে এই প্লেটবিলাকৰ ওপৰত অলপ তোমাৰ লছ হোৱা দেখা যাব আৰু তেতিয়া আমি ইয়াত কি বুলি কওঁ ভূমিকম্প হোৱা বুলি কওঁ ঠিক আছে তাৰপৰা তোমাৰ সুনামি ইত্যাদি হোৱা দেখা যায় এটা কথা হলে টিউবৱেলৰ পানী ওলাই যে কিছুমানে কয় যে পানী আমাৰ ঘৰত পালো আমাৰ ঘৰত নাপালো হয়নে সো পানীৰ লেয়াৰবিলাকনো কেনেকৈ থাকে সেইখিনি আমি নেক্সট ক্লাছত আমি পঢ়িম ঠিক আছে সো পানীৰ লেয়াৰবিলাক কেনেকৈ থাকেনো কি হয় সেইখিনি আমি নেক্সট ক্লাছত পঢ়িম সো আজিৰ ক্লাছত আমি আৰ্থৰ টেকটনিক প্লেটখিনি কথা চাবলৈ আছে কিন্তু এতিয়ালৈকে যিখিনি ক'লো সেইখিনিলৈকে কিবা দিগদাৰ পাইছা নেকি ঠিক আছে সো মই আজি সোনকালে যাব লাগিব আৰু ক্লাছটো এইখিনি শেষ কৰিব লাগিব এইখিনিলৈকে যদি কোনোবাই কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰিব thank you very much কাট হৈ দিয়ক yes Pacific North America Eurasia African Antarctic Indo Australian আৰু South American plate yes Indo Australian আছে ইণ্ডিয়া কোন আছে ইণ্ডিয়া Indo Australian ঠিক আছে okay thank you very much next class লগ পাম সকলোকে